Perl আৰু HTML or spoken tutorial to লৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি বনাবলৈ শিকিম HTML pages আৰু CGI module। এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 operating system, Perl 5.14.2, Firefox web browser, Apache HTTP server আৰু gedit text editor। আপুনি নিজৰ পছন্দৰ যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ পাৰ্ল প্ৰগ্ৰামিঙৰ কাম কৰা জ্ঞান থাকিব লাগিব। যদি নাই তেন্তে সংগত পাৰ্ল স্পোকেন টিউটোৰিয়েলছৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ৱেবছাইট চাওক। পাৰ্ল প্ৰগ্ৰামছ যি ৱেবত ব্যৱহৃত হয় তাক কোৱা হয় পাৰ্ল CGI। CGI হৈছে কমন গেটৱে ইন্টাৰফেস। ই এটা ইন্টাৰফেস ক্লায়েন্ট সাৰ্ভাৰ ৱেব কমিউনিকেশনছৰ বাবে। CGI.pm হৈছে এটা পাৰ্ল মডিউল যি পাৰ্ল ইনষ্টলেচনৰ লগতে ইনষ্টল হয় যোনে কমিউনিকেশনটো চলায়। CGI.pm functions ব্যৱহাৰ কৰিবলৈ সাজু ডেভেলপাৰছক সহায় কৰিবলৈ পাৰ্ল CGI এপ্লিকেশনছ লিখিবলৈ। যেতিয়া নিৰ্দিষ্ট ডাইৰেক্টৰীত থকা ফাইল এটাক ৱেব ব্ৰাউজাৰে বিচাৰে HTTP সাৰ্ভাৰৰ দৰে নহয়, Perl CGI scripts execute হয় আৰু আউটপুটটো ব্ৰাউজাৰলৈ পঠাই দৰ্শিত কৰিবলৈ। এই ফাংচনটো কোৱা হয় CGI আৰু প্ৰগ্ৰামছক কোৱা হয় CGI scripts। CGI programs হ'ব পাৰে এটা Perl script, Shell script, C বা C++ program। এতিয়া আহক আমি এটা স্যাম্পল Perl program চাওঁ। টাৰ্মিনেলটোলৈ যাওক। মই geditত এটা ফাইল CGI example.pl খুলিম যাক মই আগতে সেভ কৰিছিলো। CGI example.pl ফাইলটোত পৰ্দাত দৰ্শিত ধৰণে কোডটো লিখক। আহক এতিয়া কোডটো বুজো। use CGI স্টেটমেন্টে পাৰ্লক কয় যে CGI.pm মডিউলটো আমাৰ প্ৰগ্ৰামত ব্যৱহাৰ কৰিব বিচাৰিছো। ই মডিউলটো লোড কৰিব আৰু আমাৰ কোডটোৰ বাবে উপলব্ধ হোৱাকৈ CGI functionsৰ জোৰা এটা বনাব। HTMLটো আৰম্ভ কৰিবলৈ আমি start_html মেথডটো ব্যৱহাৰ কৰো। My home page হৈছে ৱেব পেজটোৰ বাবে দিয়া পেজ টাইটল। আমি CGI মডিউলটো ব্যৱহাৰ কৰি যিকোনো HTML টেগ প্ৰিন্ট কৰিব পাৰো। হেডিং টেগছ প্ৰদৰ্শন কৰা হয় h1, h2 ইত্যাদিৰ দ্বাৰা। and_html মেথডে বডি আৰু HTML টেগছ ঘূৰাই। এতিয়া ফাইলটো সেভ কৰক। আমি ৱেব সাৰ্ভাৰটোৰ দ্বাৰা স্ক্ৰিপ্টটো ৰান কৰিবলৈ চেষ্টা কৰাৰ আগতে আহক ইয়াক কমান্ড লাইনৰ পৰা চলাওঁ। টাৰ্মিনেলটোলৈ ঘূৰি যাওক আৰু লিখক perl CGI example.pl আৰু এন্টাৰ টিপক। আউটপুটটো দেখিবলৈ HTMLৰ দৰে। পাছত আমি একেটা স্ক্ৰিপ্ট ৱেব সাৰ্ভাৰটোৰ দ্বাৰা পৰীক্ষা কৰিম। প্ৰথমে আহক ৱেব সাৰ্ভাৰটোৱে কাম কৰি আছে নে নাই চাওঁ। আপোনাৰ ৱেব সাৰ্ভাৰটো খুলক আৰু মেচিনৰ IP এড্ৰেছটো লিখক আৰু এন্টাৰ টিপক। অন্যথা আপুনি লিখিব পাৰে লোকেল হোষ্ট। যদি সকলোৱে ঠিকে কাম কৰে আপুনি ব্ৰাউজাৰটোত এনেকুৱা কিবা দেখিব। যদি আপুনি কিবা এৰৰ পায় তেন্তে ৱেব সাৰ্ভিসটো ইনষ্টল নাই বা ই অন ষ্টেটাছত নাই। Apache ৱেব সাৰ্ভাৰ মোৰ মেচিনত ইনষ্টল আছে। যদি ই ইনষ্টল নাই টাৰ্মিনেলত তলৰ কমান্ডটো এক্সিকিউট কৰক। অন্যথা আপোনাৰ সিস্টেম এডমিনিষ্ট্ৰেটৰক সাৰ্ভাৰ কনফিগুৰেচনৰ বাবে সোধক। এতিয়া আমি একেটা স্ক্ৰিপ্ট ৱেব সাৰ্ভাৰটোৰ দ্বাৰা পৰীক্ষা কৰিম। ইয়াৰ বাবে আমি কিছু স্টেপছ অনুসৰণ কৰিব লাগিব। প্ৰথমে আমাৰ প্ৰগ্ৰামটো CGI-bin ডাইৰেক্টৰীত থওক য'ত ৱেব সাৰ্ভাৰটোৱে ইয়াক এটা CGI স্ক্ৰিপ্ট হিচাপে চিনাক্ত কৰিব। প্ৰগ্ৰাম ফাইল নেমটো .pl বা .cgi এক্সটেনশনৰে শেষ হ'ব লাগিব। সাৰ্ভাৰত এক্সিকিউট হ'বলৈ ফাইলটোৰ বাবে পাৰমিশন সজাওক। স্ক্ৰিপ্টটো ৰান কৰক। এই প্ৰগ্ৰামটোৰ বাবে URLটো স্লাইডত দৰ্শিত দৰে হ'ব। টাৰ্মিনেলটোলৈ ঘূৰি যাওক। এতিয়া আমি ফাইলটো CGI-bin ডাইৰেক্টৰীলৈ কপি কৰিম। ইয়াৰ বাবে কমান্ডটো লিখক sudo space cp space CGI example.pl/usr/lib/cgi-bin/
প্ৰয়োজন হলে পাসওয়াৰ্ডটো দিয়ক পাছত আমি ফাইলটোৰ বাবে ওয়েব সাৰ্ভাৰ ইউজাৰ ৰিড আৰু এক্সিকিউট পাৰমিশন দিব লাগিব ইয়াৰ বাবে লিখক sudo space chmod space 755 space /usr/lib/cgi-bin /cgi-example.pl এতিয়া আমাৰ cgi-bin ডাইৰেক্টৰীত থকা ফাইলটো এক্সিকিউট হ'বলৈ সাজু ওয়েব ব্ৰাউজাৰটোলৈ যাওক লিখক localhost/cgi-bin/cgi-example.pl আৰু এন্টাৰ টিপক আমি আউটপুটটো দেখিছো ই ওয়েব ব্ৰাউজাৰটোত এক্সিকিউট হৈছে এতিয়া আহক আমি আন এটা প্ৰগ্ৰাম চাও এই প্ৰগ্ৰামটোৱে ফৰ্ম এখনত ফিল্ডছ যোগ কৰিব আৰু এন্টাৰ কৰা মানসমূহ আমাৰ ওয়েব পেজলৈ দিব আগতে বনোৱা cgi-bin ডাইৰেক্টৰীত মই এটা ফাইল form.cgi সেভ কৰিলো মই এই ফাইলটো geditত খুলিম এতিয়া তলৰ শাৰীসমূহ যোগ কৰক এই প্ৰগ্ৰামটোৱে এখন ফিডবেক ফৰ্ম জেনেৰেট কৰে ইউজাৰে এন্টাৰ কৰিব লাগিব ফাৰ্ষ্ট নেম লাষ্ট নেম জেন্ডাৰ আৰু ফিডবেক সবিশেষ ফৰ্ম এখন আৰম্ভ হ'বলৈ আমি start_form মেথডটো ব্যৱহাৰ কৰিছো ফৰ্ম ফিল্ড মেথডছ অতি সদৃশ হয় স্ট্যান্ডাৰ্ড HTML টেগ মেথডছৰ ফৰ্মত টেক্সট বক্স এটা বনাবলৈ টেক্সট ফিল্ড মেথডটো ব্যৱহৃত হয় যথেষ্ট পাৰামিটাৰছৰ সৈতে ইয়াত fname lname হৈছে টেক্সট বক্সৰ নাম যি ইউজাৰৰ পৰা ইনপুট পায় radio_group এ ৰেডিঅ বুটামটো সূচিত কৰে দুটা অপচন মেল আৰু ফিমেলৰ সৈতে ইয়াক -values পাৰামিটাৰটোৱে সূচিত কৰে -default পাৰামিটাৰটোৱে ৰেডিঅ বুটামটোৰ ডিফল্ট নিৰ্বাচনক সূচিত কৰে pop-up_menuৱে লিষ্ট বক্স অপচনটো সূচিত কৰে সাবমিট বুটামটো এন্টাৰ কৰা ডাটা URL প্ৰভাইডাৰক সাবমিট কৰিবলৈ ব্যৱহৃত হয় ক্লিয়াৰ বুটামটো ফৰ্মখন ক্লিয়াৰ কৰিবলৈ ব্যৱহৃত হয় ডিসপ্লে ফৰ্ম ফাংচনে আমি ফৰ্মত এন্টাৰ কৰা মানসমূহ ঘূৰাই লয় param ফাংচনে ফৰ্ম ফিল্ডৰ মানটো দিয়ে যাৰ নামটো পাৰামিটাৰ হিচাপে পঠোৱা হয় ইয়াত fname হৈছে ফাৰ্ষ্ট নেম টেক্সট বক্সলৈ দিয়া নামটো মানটো সংগ্ৰহ কৰি $name1 ভেৰিয়েবলত জমা কৰা হয় আহক এতিয়া প্ৰগ্ৰামটো এক্সিকিউট কৰো ওয়েব ব্ৰাউজাৰটোলৈ যাওক লিখক localhost/cgi-bin/form.cgi আৰু এন্টাৰ টিপক ফিডবেক ফৰ্ম দৰ্শিত হৈছে মই এই ফৰ্মত ডাটা এন্টাৰ কৰিম ইয়াত দেখুৱাৰ ধৰণে পাছত সাবমিট বুটামটোত টিপক আউটপুটটো চাবলৈ যি ফৰ্মৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আমি মূলভাৱ চাও এই টিউটৰিয়েলটোত আমি CGI মডিউল ব্যৱহাৰ কৰি HTML পেজেছ বনাবলৈ শিকিলো Assignment form.cgi প্ৰগ্ৰামত Java, C, C++ আৰু Perl লেংগুৱেজৰ বাবে চেকবক্স অপচন যোগ কৰক ইউজাৰ ফিডবেক পাবলৈ টেক্সট এৰিয়া অপচন যোগ কৰক ওয়েব পেজটোত ইউজাৰে এন্টাৰ কৰা তথ্য প্ৰিন্ট কৰক তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT MHRD দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ